গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতিবিলম্বে তেওঁ পদত্যাগ কৰা উচিত। অসমৰ উপাধ্যায়ৰ মুখ্যমন্ত্ৰী আৰু অসমখনক সাংঘাতিক ধৰণৰ আইন শৃংখলা ৰক্ষা কৰি কঠোৰভাৱে ৰক্ষা কৰোঁ বুলি গৰ্ব কৰি থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই ঘটনা ঘটে। আলফাৰ দয়াতহে কেৱল এই বোমাবিলাক বিস্ফোৰিত নহয়। অসমৰ 25টা ঠাইত এতিয়া 25টা বোমা ওলাইছে, বোমাৰ সন্ধান পাইছে বা বোমা সংস্থাপিত কৰিবলৈ এটা উগ্ৰপন্থী সংগঠন সক্ষম হৈছে। তাৰ পাছত এইটো কথা ক'বই লাগিব যে অসমত কোনো পৰ্যায়ে কেতিয়াও কোনো পৰ্যায়ে আইন শৃংখলা জনিত সমস্যা এতিয়া আৰু চৰকাৰৰ নিয়ন্ত্ৰণত নাই। চৰকাৰ আছে হুই। হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁ সম্পূৰ্ণৰূপে দেশৰ নিৰাপত্তা আৰু জনতাৰ নিৰাপত্তাৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে তেওঁ পাহৰি গৈছে। হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ জীয়াই আছে। হিমন্ত বিশ্ব শৰ্মাই দেশৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত যি সংবিধান লৈ তেওঁ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিম বুলি শপত খাইছিলে, সেই শপত ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে আৰু সেই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিছে। প্ৰথম কথা যে আলফাই ইতিমধ্যে ঘোষণা কৰিছে যে সেইটো তেওঁলোকে সংস্থাপন কৰিছে। গতিকে প্ৰথম কথা আমি আলফাৰ এই কাৰ্যক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু কোনো পৰ্যায়ে যাতে আলফাই এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণৰ ঘটনা অসমত সংঘটিত নকৰে, তাৰ কাৰণে আলফাক আমি আহ্বান কৰিছোঁ। এইটো দুৰ্ভাগ্যজনক ঘটনা যে অসমত আকৌ ডাঙৰ এটা সন্ত্ৰাসবাদী বাতাবৰণ, আকৌ এটা উগ্ৰপন্থীৰ বাতাবৰণ ক্ৰমাগতভাৱে আকৌ আহি গৈছে। আৰু এইটো বৰ আচৰিত কথা যে অসমৰ উপাধ্যায়ৰ মুখ্যমন্ত্ৰী আৰু অসমখনক সাংঘাতিক ধৰণৰ আইন শৃংখলা ৰক্ষা কৰি কঠোৰভাৱে ৰক্ষা কৰোঁ বুলি গৰ্ব কৰি থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই ঘটনা ঘটে। গতিকে আমাৰ একমাত্ৰ দাবীটো হ'ল যে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতিবিলম্বে তেওঁ পদত্যাগ কৰা উচিত। আলফাৰ দয়াতহে কেৱল এই বোমাবিলাক বিস্ফোৰিত নহয়। কিন্তু এটা প্ৰমাণিত হৈ গ'ল যে অসমৰ যিকোনো ঠাইতে যিকোনো সন্ত্ৰাসবাদী সংগঠনে এনেকৈ বোমা দি মানুহৰ জীৱন কাঢ়ি লৈ যাব পাৰে। ইয়াত আইন শৃংখলা বুলি কোনো কাম নাই। ইয়াত গৃহ বিভাগ ব্যৰ্থ হৈছে, অসম চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসম পুলিচ ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব। আমি ৰাইজৰ দলে আজি অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই একেবাৰে ফিতাহী মাৰি থাকে। বিজেপি চৰকাৰে অহংকাৰ কৰি কয় যে আমাৰ দিনত সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ নিৰ্মূল কৰি দিলোঁ। বিজেপি চৰকাৰে কয় যে বিজেপি চৰকাৰৰ দিনত এতিয়া আৰু কোনো উগ্ৰপন্থী সংগঠন নাই। বিজেপি চৰকাৰৰ দিনত উগ্ৰবাদৰ পৰা মুক্ত হ'ল অসম, এইটো আছিলে বিজেপিৰ শ্লোগান। অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে দহাই থাকে, অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে অহংকাৰ কৰি থাকে, অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে কৈ থাকে যে অসমত এতিয়া বোমাত অসমৰ ৰাতি নুপুৱায়। এতিয়া অসমত বোমা বিস্ফোৰণ নঘটে।
অসমত কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ নাই। এয়া হ'ল হিমন্ত বিশ্বৰ বিজেপি চৰকাৰখনৰ দাবী। কিন্তু আজিৰ দিনটোৰ এই ঘটনাই স্বাধীনতা দিৱসৰ 15 আগষ্টত সকলোৱে জানে যে ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা যদি অৱলম্বন কৰা দিন আছে সেইটো হ'ল 15 আগষ্ট দিন। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ইঞ্চি মাটিত পুলিচ আৰু CRPF আৰু আৰ্মীয়ে 15 আগষ্টত পহৰা দিয়ে। সকলোবিলাক নিৰাপত্তা এজেঞ্চি এই 15 আগষ্ট আৰু 26 জানুৱাৰীত সক্ৰিয় হৈ থাকে। যি সময়ত আটাইতকৈ বেছি এলাৰ্ট হৈ থকা দিন 15 আগষ্ট, আটাইতকৈ বেছি নিৰাপত্তাৰক্ষীয়ে সাৱধান হৈ থকা দিন 15 আগষ্ট। প্ৰত্যেকটো অসমৰ মাটিৰ প্ৰত্যেকটো ইঞ্চিত পুলিচ, CRPF, অৰ্ধসামৰিক বাহিনী আৰু আৰ্মীয়ে যি সময়ত পহৰা দি থাকে, যি সময়ত এতিয়াও অসমৰ মাটিৰ পৰা, অসমৰ এতিয়াও 6খন জিলাৰ পৰা এতিয়ালৈকে সৈন্য বাহিনীৰ বিশেষ ক্ষমতাৰ আইন এতিয়ালৈকে ইয়াৰ পৰা আঁতৰ কৰি দিয়া নাই। এতিয়াও আৰ্মি কেম্পবিলাক আছে আৰু আৰ্মি কেম্পবিলাকে বহিৰাজ্যৰ শত্ৰু নহয়, আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্নটো এতিয়া পৰ্যবেক্ষণ কৰে। সেই সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইখন চৰকাৰ চোৰাংচোৱা বিভাগসমূহ এই আটাইবিলাক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়চিত্ৰটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। আচলতে অসমৰ 25টা ঠাইত যেতিয়া 25টা বোমা ওলাইছে, বোমাৰ সন্ধান পাইছে বা বোমা সংস্থাপিত কৰিবলৈ এটা উগ্ৰপন্থী সংগঠন সক্ষম হৈছে, তাৰ পাছত এইটো কথা ক'বই লাগিব যে অসমত কোনো পধ্যে কেতিয়াও কোনো পধ্যে আইন শৃংখলা জনিত সমস্যা এতিয়া আৰু চৰকাৰৰ নিয়ন্ত্ৰণত নাই। চৰকাৰ আছে হুইপ। হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁ সম্পূৰ্ণৰূপে দেশৰ নিৰাপত্তা আৰু জনতাৰ নিৰাপত্তাৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে তেওঁ পাহৰি গৈছে। তেওঁ দিনে ৰাতি একমাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰাটোৱে হৈছে তেওঁৰ অভ্যাস। সেইকাৰণে তেওঁ গৃহ বিভাগ চম্ভালিব পৰা নাই, সেইকাৰণে তেখেতে পুলিচক নিয়ন্ত্ৰণ কৰিব পৰা নাই। সেইকাৰণে আজি 15 আগষ্টৰ সময়, যি সময়ত ভাৰতবৰ্ষত আটাইতকৈ বেছি সতৰ্কতা অৱলম্বন কৰা হয়, যি সময়ত পুলিচ, CRPF, অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনীয়ে আটাইতকৈ বেছিকৈ টহল দিয়ে, আটাইতকৈ বেছি নিৰীক্ষণত ৰাখে, আটাইতকৈ বেছি চেক কৰে, জনতাক চেক কৰে, সেই সময়ত অসমত 25টা ঠাইত 25টা বোমা উদ্ধাৰ বা 25টা বোমা সংস্থাপিত কৰাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে অসমত চৰকাৰ বুলি কোনো বস্তু নাই। অসমত অস্তিত্বহীন হৈ পৰিছে চৰকাৰ। বিজেপি চৰকাৰখন কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ শিকাই আছে। হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ শিকাই আছে। হিমন্ত বিশ্ব শৰ্মাই দেশৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত যি সংবিধান লৈ তেওঁ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিম বুলি শপত খাইছিলে, সেই শপত ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে। আৰু সেই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়চিত্ৰটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব। আমি ৰাইজৰ দলে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ। তেওঁ অচিৰে আজিৰ দিনটোৰ ভিতৰতে পদত্যাগ কৰা উচিত। আমাৰ বেলেগ কোনো দাবীয়ে নাই। একমাত্ৰ দাবীটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। তেখেতে আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। তেখেতে সন্ত্ৰাসবাদী সংগঠনৰ লগত মিতিৰালি কৰি অসমত বোমা সংস্থাপিত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে। তেখেত ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়চিত্ৰটো হ'ল তেখেতে পদত্যাগ কৰিব লাগে। তেখেতে জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোত আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে পদত্যাগ দাবী কৰোঁ। তেওঁৰ হাতত অসমীয়া জাতি নিৰাপদ নহয়, তেওঁৰ হাতত অসমৰ জনগণ নিৰাপদ নহয়। তেওঁ অসমৰ জনগণক বচাব নোৱাৰে। যদি চাওকচোন আপুনি 25টা ঠাইত যদি 25টা বোমা সংস্থাপিত কৰিব পাৰে কোনোবা উগ্ৰপন্থী সংগঠন,
তাৰপিছত চৰকাৰখন আছে বুলি ক'ব পাৰিনে? তাৰপিছত পুলিচ জীয়াই আছেনে বুলি ক'ব পাৰিনে? তাৰপিছত CRPF জীয়াই আছে বুলি ক'ব পাৰিনে? পুলিচে অকল আমাৰ সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰিব। তেওঁলোক আমাৰ ওপৰত কেৱল বৰ্মতা। হিমন্ত বিশ্ব শৰ্মাই অকল দুখীয়া মানুহৰ ওপৰত বৰ্মতা, অকল সাধাৰণ কাম কৰি খোৱা মানুহবিলাকৰ ওপৰত তেওঁ বৰ্মতা। আমুকত গাড়ী ধৰিব, আমুকত মটৰচাইকেল ধৰিব, আমুকত বেটেৰী ৰিক্সা ধৰিব, আমুকত ট্ৰেক্টৰ ধৰিব, আমুকত আমুক কৰিব, এইটোতে তেওঁ বৰ্মতা। কিন্তু তেওঁ অসমৰ মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত বৰ্মতা নহয়। তেওঁ মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ, তেওঁ গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ, আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আকৌ এবাৰ পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। মই ভাবোঁ যে এইটো ইছ্যু ডাইভাৰ্ট নহয়, এইটো সম্পূৰ্ণৰূপে 100% এইটো এটা ব্যৰ্থতা। 100% তেওঁলোকে আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, মানুহৰ সম্পত্তি, জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। পুলিচ তেওঁ চলাব পৰা নাই, গৃহ বিভাগ তেওঁ চলাব পৰা নাই। এজন অকমান্য মুখ্যমন্ত্ৰী আৰু অকমান্য গৃহমন্ত্ৰী, অকল চেলেপু মুখ্যমন্ত্ৰী, অকল কথা কৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰে আৰু হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি ইটোৰ লগত সিটো লগাব খোজে, তাৰ বাহিৰে একো কাম কৰিবৰ কাৰণে সক্ষম নহয়। এই ব্যৰ্থ গৃহমন্ত্ৰী আৰু ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে অচিলে